ছাত্ৰ-ছাত্ৰীৰ ইউনিফৰ্মক লৈ নিজৰ পকেট গৰম কৰাৰ চেষ্টা বিশ্বনাথত ইউনিফৰ্ম যোগানৰ নামত দুৰ্নীতিৰ অভিযোগ আজিলৈকে বহু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পোৱা নাই ইউনিফৰ্ম সম্প্ৰতি বিশ্বনাথত চৰকাৰী বিদ্যালয়ত বিনামূলীয়া ইউনিফৰ্ম যোগানক লৈ ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ এক গুৰুতৰ অভিযোগ উঠিছে চলিত বৰ্ষৰ মাৰ্চ মাহৰ ভিতৰতে চৰকাৰী বিদ্যালয়ত অষ্টম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীসকলে দুজোৰকৈ ইউনিফৰ্ম পাব লাগিছিল যদিও বিশ্বনাথৰ বহু বিদ্যালয়ত সেয়া হৈ উঠা নাই আনকি কোনো বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে এজোৰকৈ পোৱা নাই ইউনিফৰ্ম যোগানকাৰীসকলে একাংশ প্ৰধান শিক্ষকৰ ছত্ৰছায়াতে ইউনিফৰ্মক লৈ এক বিয়াগুম কেলেংকাৰী সংঘটিত কৰিছে বুলি অভিযোগ উত্থাপন হৈছে আনহাতে নিবিদাকাৰীয়ে বিগত মাৰ্চ মাহতে ইউনিফৰ্মৰ সমুদায় ধন লাভ কৰিছে একাংশ বিদ্যালয়ৰ প্ৰধান শিক্ষকে কি ৰহস্যজনক কাৰণত ইউনিফৰ্ম নোপোৱাকৈ ইউনিফৰ্ম পোৱা বুলি চাৰ্টিফিকেট দিছে সেয়াও এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে আনহাতে এই সন্দৰ্ভত বিশ্বনাথৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াগৰাকীয়ে একো নাজানো বুলি মন্তব্য দিছে সাংবাদিকৰ ওচৰত যদি কোনো বিদ্যালয়ে ইউনিফৰ্ম পোৱা নাই তেন্তে শীঘ্ৰে বিষয়াগৰাকীক অৱগত কৰিব লাগে যদিও কোনো এজন প্ৰধান শিক্ষকে আজিলৈকে অৱগত কৰা নাই বুলিও জানিবলৈ দিয়ে বিষয়াগৰাকীয়ে ইফালে ইউনিফৰ্ম পোৱা নাই অথবা নিবিদাকাৰীয়ে কিয় ইউনিফৰ্ম দিয়াত পলম কৰিছে বা কিয় শিক্ষা বিষয়াগৰাকীক অৱগত কৰা নাই বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত চালেবেৰে কোবোৱা কিছুমান কথা কৈ সাৰিবলৈ বিচাৰিছে একাংশ প্ৰধান শিক্ষকে বিশ্বনাথৰ একাংশ বিদ্যালয়ত সম্পূৰ্ণকৈ ইউনিফৰ্ম লাভ কৰিছে যদিও একাংশ বিদ্যালয়ত এতিয়ালৈকে সম্পূৰ্ণ ইউনিফৰ্ম লাভ নকৰাৰ বিষয়টো এতিয়া সম্প্ৰতি বিশ্বনাথত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে একজনকে দিয়া হৈছে আৰু একজন যে টি-শাৰ্ট আৰু পেন্ট এটো দিবলৈ বাকি আছে কিমান মানে মাৰ্চৰ ভিতৰতে কমপ্লিট কৰাৰ কথা কৈছিলে ইউনিফৰ্ম দুইযোৰ দিবলৈ কিন্তু এতিয়ালৈকে দিয়া নাই মানে কি মাৰ্চ মাহত আমাৰ পৰীক্ষাৰ ৰিজাল্ট দিওঁতে ৰিজাল্ট দিয়াৰ ল'ৰা ছোৱালী অহা নাই সেইটো কাৰণে দিব পৰা নাই কোনে দিয়ে ইউনিফৰ্মটো কোনে দিয়ে আপোনালোকক ভেণ্ডৰে দিয়ে আপোনালোকৰ ষ্টুডেণ্ট কিমান 373 এতিয়া এজনকে পাইছে আৰু এজন নাই পোৱা এজন পাব মই 7 তাৰিখৰ পৰা 15 তাৰিখলৈ ছুটিত আছো তেওঁলোকে দিবলৈ কৈছিল কিন্তু মই আহিলে দিব বুলি কওঁ তেওঁলোকে মানে মে'ত দিবলৈ বিচাৰিছিল মে মাহত দিব কিন্তু দিয়াৰ ডেট আছিলে মাৰ্চ বা এপ্ৰিলত আপোনালোকে বিঅ' অফিচত জনাইছে নে নাই যে ইউনিফৰ্ম এযোৰহে পাইছো বুলি জনাইছে নে নাই এতিয়ালৈকে জনোৱা নাই কিয় জনোৱা নাই মানে কি তেওঁলোকে ধৰক দি গ'ল ন এই কিমান একেলগে দুযোৰ দিব লাগিছিল এযোৰহে দি গৈছে আৰু এযোৰ কিয় দিয়া নাই তেওঁলোকে আনিছে মানে কি আমাৰ ল'ৰা ছোৱালী সদায় সমানে নাই যে একেলগে যেতিয়া বিলটোতো দুইযোৰে পালে এযোৰ দিছে এযোৰ কিয় দিয়া নাই তেওঁলোকৰ মানে কি জোখমতে হোৱা নাই বুলি কৈছে প্ৰথম যোৰটো চিলাওঁতেতো সময় লাগিছিলে আমাৰ চব ডাঙৰ ডাঙৰ ল'ৰা ছোৱালী আছে ৰেডিমেড হোৱা নাই আমি এতিয়ালৈকে যিমান দূৰ আমাৰ হেৰিত আছে ইনফৰমেশ্যনত আছে গোটেইখিনি আমাৰ ব্লকৰ আণ্ডাৰত যিখিনি বিদ্যালয় আছে আটাইখিনি বিদ্যালয় ইউনিফৰ্ম পাইছে আৰু যদি ক'ৰবাত তেনেকে চাইজৰ লৈ পেলাই ইফাল সিফাল হৈছে সেই বিদ্যালয়ে তাৰ মানে কনচাৰ্ণ আপোনাৰ হেৰি ভেণ্ডৰৰ লগত তেওঁলোকে যোগাযোগ কৰিছে যে চাইজ মতে তেওঁলোকৰ বিদ্যালয়ত আহি পেলাই মিলাই পেলাই তাৰমানে ল'ৰা ছোৱালীক দিব লাগিব আৰু এই মুহূৰ্তলৈকে মোৰ ইয়াত কোনো ধৰণৰ তেনেকে কমপ্লেইন মই পোৱা নাই যে কোনোবা বিদ্যালয় তেনেকে ইউনিফৰ্ম পোৱা নাই বুলি আজিৰ দিনটোত আৰু বহুত বিদ্যালয়ত এযোৰকেহে পাইছে দুযোৰকে নিয়মতে দিব লাগে দুযোৰকে দিব লাগিব এইটো গাইডলাইনত লিখাই আছে দুযোৰকে দিব লাগিব কিন্তু এযোৰকে যদি কোনোবাই পাইছে সেইটো এতিয়ালৈকে এই মুহূৰ্তলৈকে আমি কোনো তেনেকে ৰিপৰ্ট পোৱা নাই যদি তেনেকে কিবা ক'ৰবাত খেলি মেলি হৈছে আমাক ৰিপৰ্ট কৰক আমি ইমিডিয়েটলি তাৰ ব্যৱস্থা কৰিম কিমান দিনৰ মানে কোনটো মাহৰ ভিতৰত ইউনিফৰ্মখিনি পাব লাগিছিল ইউনিফৰ্মখিনি স্কুল খোলাৰ আগতেই তেওঁলোকে পাব লাগিছিলে তেওঁলোকক আমাৰ যিটো হেৰি ইনষ্ট্ৰাকশ্যন আছিলে তেওঁলোকে উইদিন মাৰ্চত আপোনাৰ তেওঁলোকে ইউনিফৰ্ম পাব লাগিছিলে ক্লাছ 1ৰ পৰা এতিয়ালৈকে যিখিনি আছে এতিয়া ছাৰ মে মাহ পালেহি আপোনাক এখন বিদ্যালয়ৰ কৰ্তৃপক্ষই জনোৱা নাই নেকি এতিয়ালৈকে মোক তেওঁলোকে কোনো জনোৱা নাই যে আমি ইউনিফৰ্ম পোৱা নাই
যদি আমাক জনায় তাৰ আমি উচিত ব্যৱস্থা লম। বিশ্বনাথৰ পৰা জাহাংগীৰ হুছেইনৰ ৰিপৰ্ট, এনি ভাৰত 24।